আমি অৰুণাচলতো কৰো। ওকে ইটানগৰ, বমদিলা। ওকে তিনি জাগাৰ পৰা এনে 3 মাহৰ ইঞ্জিন গিয়াৰ বক্সৰ ৱাৰেণ্টি থাকে। তাৰ ভিডিঅ'টো বহুত ভাল হ'ব গৈ আছে। যদি এখন ভাল টকা সাঁচি এখন ভাল গাড়ী ল'ম বুলি ভাবিছে, এপ্ৰক্স 26,000 ৰানিং হৈছে। এখন 35,000 মান ৰানিং হৈছে। এখনলে ওলাই 1 লাখ টকা দিয়ক আপোনাকে এখন গ্ৰেণ্ড আইটেম লৈ যাওক। সুইফট ZXi 2023 হয়। এপ্ৰক্স 40,000 মান ৰানিং হৈছে। 35,000 মান চলিছে। এখনৰ দাম 180। ওকে নেক্সট ZXi 24,000 ৰানিং, 2,20,000 টকা। নেক্সট ইকোভেন 2021 7 সিটাৰ, এখনৰ দাম আহি যাব 2,25,000 টকা। ওকে নমস্কাৰ, মই আৰিফ, আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ তেজপুৰত আহিছোঁ এখন ভাল OLX চাৰ্টিফাইড থকা ডিলাৰ। সেইটো হৈছে মুন্না অটোমোবাইল। ইয়াত গাড়ী দেখা পাইছে, পাৰ্কিঙতো গাড়ী আছে। সকলো ডিটেইলছ দিব চেষ্টা কৰিম। তাৰ আগতে আপুনি যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ল'ব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। তেন্তে বেছি দেৰি নকৰোঁ, আমাৰ লগত এই ডিলাৰৰ ৰিয়াজ দা আছে। ৰিয়াজ দাৰ লগত কথা পাতিম, তাৰপিছত বাকী আপোনাৰ সকলোখিনি ডিটেইলছ জানিম, আৰু কি আছে ইঞ্জিন ৱাৰেণ্টি গেৰাণ্টি সকলোখিনি জানিম, আৰু ফাইনেন্স ক'ত হ'ব বিশেষকৈ সেইটো আমি সুধিম। তেন্তে আহক আমি ৰিয়াজ দাৰ লগত কথা পাতোঁ। নমস্কাৰ। নমস্কাৰ, ভালে আছে? ভালে আছে। পোনপ্ৰথমে ইয়াৰ এড্ৰেছটো এবাৰ কৈ দিয়ক। আমাৰ এড্ৰেছটো হৈ গ'ল তেজপুৰ পল'ফিল্ড নিয়াৰ ৰাষ্ট্ৰভাষা স্কুল। ওকে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায়, গোটেইখিনি হৈ যায়। হৈ যাব ন? হৈ যাব। মেইন কথাটো হৈছে ফাইনেন্সটো আপুনি অসমত হয় নে অসমৰ বাহিৰতো কৰি আছে? আমি অৰুণাচলতো কৰো। ওকে ইটানগৰ, বমদিলা, ওকে এইখিনি জেগাতো কৰো। আৰু বেলেগ ক'ৰবাত হৈ আছে? বেলেগ জেগাত বৰ্তমানতো হোৱা নাই। আৰু OLX চাৰ্টিফাইড থকা যিহেতু ডিলাৰ, কিবা গেৰাণ্টি ৱাৰেণ্টি? আমাৰ ফালৰ পৰা ইঞ্জিন গিয়াৰ বক্সৰ ৱাৰেণ্টি থাকে। বাকী আমাৰ ফালৰ পৰা এনে 3 মাহৰ ইঞ্জিন গিয়াৰ বক্সৰ ৱাৰেণ্টি থাকে। থাকিবই। তাৰ ওপৰতো আপুনি ইঞ্জিন গিয়াৰ বক্সৰ পাৰ্চেছো কৰিব পাৰিব ৱাৰেণ্টিটো আপুনি। ওকে বেছি দেৰি নকৰোঁ, আমি আৰম্ভ কৰোঁ। নিউ ইয়াৰ আহি আছে, কিবা স্পেচিয়েল কিবা ৰাখিছে? এইটো এতিয়া নকওঁ, যেতিয়া আহিব গাড়ী চাব অন টেবল কৰাই দিব ন? তেন্তে আহক আমি বেছি দেৰি নকৰোঁ। তাৰ আগতে যদি আপুনি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ল'ব। ভিডিঅ'টো বহুত ভাল হ'ব গৈ আছে। যদি এখন ভাল টকা সাঁচি এখন ভাল গাড়ী ল'ম বুলি ভাবিছে, তেন্তে আহক আপোনাৰ মুন্না অটোমোবাইল। তেন্তে আহক আমি বেছি দেৰি নকৰোঁ, আৰম্ভ কৰোঁ। প্ৰথমে আমি আৰম্ভ কৰোঁ, এখন ক'ব মাৰ্চিডিজ 2017 চনৰ ডিজেল 220D। এখনৰ দাম আহি যাব আপোনাৰ 22,50,000 টকা। 22,50,000 টকা। ওকে নেক্সট এখন ক'ব টাটা চাফাৰী XZ প্লাছ। এখন 2023 হয়। এপ্ৰক্স 40,000 মান ৰানিং হৈছে। 40,000 হয়। ওকে এখনৰ দাম আহি যাব আপোনাৰ 15,50,000 টকা। 15,50,000 টকা। ওকে নেক্সট এখন ক'ব টাটা হেৰিয়াৰ 2019 মডেল XZ। এপ্ৰক্স 60,000 মান ৰানিং হৈছে। 60,000 এখনৰ দাম আহি যাব আপোনাৰ 10,50,000 টকা। 10,50,000 টকা। 50,000 টকাত ন? হয়। ওকে নেক্সট ক'ব আমাক থাৰ মহিন্দ্ৰা থাৰ 2023 পেট্ৰল 4x4। এখনৰ দাম আহি যাব আপোনাৰ 10,95,000 টকা। 10,95,000 টকা। 95,000 টকা ন? ওকে তাৰপিছত আমি নেক্সট পাইছোঁ মাৰ্চিডিজ ক'ব। এখন মাৰ্চিডিজ 2017 চনৰ হয়। পেট্ৰল 180D। ওকে এখনৰ দাম আহি যাব আপোনাৰ 12,55,000 টকা। 12,55,000 টকা ন? নেক্সট এখন ক'ব ফৰ্চুনাৰ 2021 4x2। এখনৰ দাম আহি যাব আপোনাৰ 30 লাখ টকা। 30 হয়। চাই লওক এবাৰ ইণ্টেৰিয়ৰটো। ওকে আমি নেক্সট পাৰ্কিঙত গৈ আছোঁ। স্কৰপিঅ ক্লাছিক S11 2022 লাষ্টৰ হয়। এপ্ৰক্স 5,000 মান ৰানিং হৈছে। ওকে এখনৰ দাম আহি যাব 16,35,000। 16,35,000 ন? ৱেগনাৰ 2015 মডেল VXi এপ্ৰক্স 82,000 মান ৰানিং হৈছে। এখনৰ দাম আহি যাব আপোনাৰ 3.5 লাখ টকা। 3.5 লাখ ওকে টাটা নেক্সন 2022 XZ প্লাছ। 8,35,000 ওকে ওকে ৰিয়াজ দা আমি নেক্সট পাৰ্কিঙত আহিছোঁ। প্ৰথম কিয়া চেল্টছটো ক'ব। কিয়া চেল্টছ HTX প্লাছ পেট্ৰল। ওকে এপ্ৰক্স 26,000 ৰানিং হৈছে। এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 855। ওকে নেক্সট ফুল ভাৰ্চন থাৰখন মহিন্দ্ৰা থাৰ 2018 মডেল হয়। এপ্ৰক্স 90,000 মান ৰানিং হৈছে। এখনৰ দাম আহি যাব আপোনাৰ 6 লাখ টকা। ওকে কিয়া চেল্টছ পেট্ৰল 2021 মডেল আপোনাৰ HTX মডেল। ওকে এপ্ৰক্স আপোনাৰ 35,000 মান ৰানিং হৈছে। এখনৰ দাম আহি যাব আপোনাৰ 10,55,000। ওকে নেক্সট আমাক ক'ব বলেৰো BS6 অপচনেল 2020 হয়। এপ্ৰক্স 65,000 মান ৰানিং হৈছে। এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 8,35,000। 8,35,000 হয়।
ওকে নেক্সট ক'ব আমাক এখন কিয়া চেল্টছ ওকে অটোমেটিক অ'। আপোনাৰ আইভিটি হয় অ'। এইখনৰ প্ৰাইচ আহি যাব আপোনাৰ 11,55,000 11,55,000 হয় ওকে নেক্সট এখন ক'ব এছ ক্ৰছ উম। 2018 মডেল ডিজেল আলফা উম। এখন এপ্ৰক্স 68,000 মান ৰানিং হৈছে Okay. এইখনৰ প্ৰাইচ আহি যাব আপোনাৰ 6,55,000 6,55,000 হয় মহিন্দ্ৰা মাৰাজো অ'। আপোনাৰ 2019 মডেল হয় উম। আপোনাৰ ডিজেল এপ্ৰক্স 90,000 মান ৰানিং হৈছে এইখনৰ প্ৰাইচ আহি যাব আপোনাৰ 6,55,000 ওকে নেক্সট আমাক স্কৰপিঅ S6 প্লাছ 2017 মডেল হয় উম। S10 ত কনভাৰ্ট কৰা আছে উম। এখন এপ্ৰক্স 1,10,000 মান চলিছে উম। এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 9,50,000 টকা Okay. স্কৰপিঅ S11 2021 মডেল এপ্ৰক্স 84,000 মান ৰানিং হৈছে উম। এখনৰ দাম আহি যাব আপোনাৰ 14,35,000 ওকে নেক্সট এখন ক'ব মহিন্দ্ৰা থাৰ 2021 মডেল 4x4 অটোমেটিক উম। এখনৰ দাম আহি যাব আপোনাৰ 12,65,000 ওকে নেক্সট এখন ক'ব আপোনাৰ ইনোভা ক্ৰিষ্টা 2016 মডেল 2.8Z একদম টপ মডেল হয় অটোমেটিক ওকে এখনৰ দাম আহি যাব আপোনাৰ 14,55,000 ওকে নেক্সট এখন ক'ব ফৰচুনাৰ 2012 মডেল হয় উম। অটোমেটিক হ্যাঁ। অল হুইল ড্ৰাইভ হ্যাঁ। এখনৰ দাম আহি যাব আপোনাৰ 11,55,000 ওকে নেক্সট এখন ক'ব স্কৰপিঅ এন উম। 2023 মডেল হয় উম। ZL একদম টপ মডেল 4x4 উম। ডিজেল এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 19,95,000 19,95,000 হয় ওকে নেক্সট এখন ক'ব ইনোভা 2016 মডেল উম। 2.4G এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 8 লাখ টকা ওকে নেক্সট এখন ক'ব আৰ্টিকা 2017 মডেল ZXi উম। এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 6,65,000 ওকে নেক্সট আমি নেক্সট পাৰ্কিঙত আহিছো প্ৰথম এই গাড়ীখন ক'ব গ্ৰেনেটেন Okay. 2013 স্পৰ্টছ অপচনেল এইখনৰ দাম আহি যাব আপোনাৰ 3,25,000 টকা 3,25,000 টকা হা। মানে ধৰক 1 লাখ মান দিলে ওলাই ডাউন যাব পেমেন্ট দিলে ওলাই 1 যাব লাখ টকা দিয়ক আপোনাকে এখন গ্ৰেণ্ড আইটেম লৈ যাওক নেক্সট এখন ক'ব i20 উম। 2020 হয় উম। এপ্ৰক্স 50,000 মান ৰানিং হৈছে ওকে এখন আপোনাৰ আহি যাব 6,25,000 টকা 6,25,000 উম। ওকে নেক্সট এখন ক'ব সুইফট উম। সুইফট ZXi 2023 হয় উম। এপ্ৰক্স 40,000 মান ৰানিং হৈছে অ। এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 6,75,000 টকা 6,75,000 হয় নেক্সট ক'ব ৰেনল্টৰ কুইক ৰেনল্ট কুইড 2020 উম। AMT উম। এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 3,75,000 টকা ওকে নেক্সট ক'ব আমাক নিছানৰ মেগনাইট নিছান মেগনাইট 2022 উম। টপ মডেল উম। এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 6 লাখ টকা ওকে নেক্সট আমাক ক'ব ৰেনল্টৰ ডাষ্টাৰ ৰেনল্ট ডাষ্টাৰ 2017 ওকে RXZ টপ মডেল ওকে ডিজেল এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 5,50,000 টকা নেক্সট ক'ব আমাক XUV 300 ওকে W8 অপচনেল ব্লেক কালাৰত উম। এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 7.5 লাখ টকা ওকে নেক্সট এখন ক'ব ক্ৰেটা উম। 2020 ডিজেল উম। এপ্ৰক্স 60,000 মান ৰানিং হৈছে ওকে এখনৰ দাম আহি যাব আপোনাৰ 9,80,000 টকা কিয়া চেল্টছ 2019 পেট্ৰল GTX প্লাছ ওকে এখনৰ দাম আহি যাব আপোনাৰ 11,55,000 ওকে নেক্সট ৰেনল্ট ড্ৰাইভাৰ 2022 উম। এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 6 লাখ টকা 6 লাখ হয় নেক্সট ক'ব ক্ৰেটা SX অপচনেল 2020 ডিজেল উম। এখনৰ দাম আহি যাব আপোনাৰ 11,55,000 11,55,000 হয় নেক্সট ক'ব আমাক WRV WRV 2017 হয় উম। টপ মডেল হয় উম। ডিজেল উম। এপ্ৰক্স 90,000 মান ৰানিং হৈছে ওকে এখনৰ দাম আহি যাব আপোনাৰ 5,50,000 টকা ওকে নেক্সট ক'ব আমাক অট'মেটিক ডিজাইন ন অটোমেটিক ডিজাইন Okay. VXi উম। 2018 হয় এপ্ৰক্স 35,000 মান চলিছে উম। এখনৰ দাম আহি যাব আপোনাৰ 5,35,000 ওকে নেক্সট এখন ক'ব ডিজাইৰ ডিজায়াৰ 2018 ZXi প্লাছ অটোমেটিক এখনৰ দাম আহি যাব আপোনাৰ 5,90,000 টকা 5,90,000 উম। আমি লাষ্ট পাৰ্কিঙত আহিছো আমাক ৰিয়াজ দা আইটেনখন ক'ব i10 2011 চনৰ হয় স্পৰ্টছ এখনৰ দাম আহি যাব আপোনাৰ 180 ওকে নেক্সট আমাক ক'ব ৱেগনাৰ 2011 চনৰ হয় VXi উম। 24,000 ৰানিং উম। এখনৰ দাম আহি যাব আপোনাৰ 2,30,000 টকা ওকে নেক্সট ক'ব আমাক টিয়াগো টাটা টিয়াগো 2020 উম। আপোনাৰ এখনৰ দাম আহি যাব আপোনাৰ 4,40,000 টকা Okay. ভেন 2015 উম। এখনৰ দাম আহি যাব 2,20,000 টকা ওকে নেক্সট এখন ক'ব ইকো ভেন 2021 7 চিটাৰ এখনৰ দাম আহি যাব 4,40,000 টকা ওকে নেক্সট এখন ইকো ভেন এখন 2023 হয় AC এখনৰ দাম আহি যাব 5.5 লাখ টকা ওকে নেক্সট এখন ইকো ভেন 2020 কমাৰ্চিয়েল নাম্বাৰ উম। এখনৰ দাম আহি যাব আপোনাৰ 4 লাখ টকা 4 লাখ
হয় নেক্সট এখন ক'ব Celerio ZXi অটোমেটিক এখনৰ দাম আহি যাব 4,30,000 টকা নেক্সট এখন ক'ব ইয়ন 2016 এখনৰ দাম আহি যাব 2,25,000 টকা ওকে নেক্সট এখন ক'ব ইটিঅস 2013 এখনৰ দাম আহি যাব আপোনাৰ 3 লাখ টকা ওকে নেক্সট এখন ক'ব গ্ৰেনেটেন নিয়স 2020 এখনৰ দাম আহি যাব 4,55,000 টকা নেক্সট জাজখন ক'ব হন্ডা জাজ 2016 ফুল্লি মডিফাইড এখনৰ দাম আহি যাব 4,50,000 টকা 4,50,000 নেক্সট এখন ক'ব এখন এক্সক্ৰছ 2017 মডেল ডিজেল এখনৰ দাম আহি যাব 5.5 লাখ টকা 5.5 লাখ খাবলৈ আপোনাৰ সকলোখিনি গাড়ী দেখুৱালো স্ক্ৰীন নাম্বাৰ দি আছে আপুনি কণ্টেক্ট কৰি ল'ব ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক আপোনাক সদায় টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব আৰু ইয়াৰ পৰা গাড়ী ল'লে OLX চাৰ্টিফাইড থকা দিলে আপোনাকে জেনুইন গাড়ী পাব তেনে বেছি দেৰি নকৰিব আহক মুন্না অটোমোবাইল তেজপুৰ আৰু আপোনাৰ সপোনৰ গাড়ীখন আপোনাক ক্ৰয় কৰি লওক আৰু ইয়াৰ পৰা গাড়ী ল'লে আপোনাকে ৰিফাইনেন্স এক্সচেঞ্জ অসমৰ বাহিৰতো কোনো কোনো ঠাইত আপোনাকে পাই যাব আৰু ইঞ্জিন গিয়াৰবক্সৰ ৱাৰেণ্টি থাকেই আৰু ৱাৰেণ্টি এক্সট্ৰা আপোনাক যদি পাৰ্চেছ কৰিব আপোনাকে সেইটো পাৰ্চেছ কৰিব পাৰিব সেইখিনি ক'ব আছে নতুন ষ্টক থাকি আহিলে আকৌ আহিম নতুন চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব যদি ফেচবুকত চাই পেজটো ফ'ল' কৰি ল'ব আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয়